নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ডিএমই অসমৰ ফালৰ পৰা নতুনকৈ যি গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে আবেদন কৰিব দিছে সেই সম্পৰ্কে আলোচনা কৰিম। The Director of Medical Education DME Assam has published the recruitment notifications for 765 grade 3 non technical post. অৰ্থাৎ ডিএমই অসমৰ ফালৰ পৰা নতুনকৈ 765 গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে আবেদন বিচাৰি এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াত বিশেষ মন কৰিবলগীয়া কথাটো হ'ল যে যিসকল কেণ্ডিডেটে অলৰেডি গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে 2023 চন বা তাৰ পিছত যি আবেদনৰ বাবে এডভাৰটাইজমেণ্ট ওলাইছিল তাতে এপ্লাই কৰিছে তেওঁলোক নিড নট এপ্লাইড এগেইন, আকৌ পুনৰাই এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। ডিএমইৰ ফালৰ পৰা জাৰি কৰা এই অফিচিয়েল নটিচটোলৈ মন কৰক। ইয়াত কৈছে দ্য অনলাইন এপ্লিকেশ্যন শ্বেল বি এভেইলেবল ফ্ৰম 05/01/2025 to 16/01/2025 till 11:59 PM। অৰ্থাৎ আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইটো অহা জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা 16 জানুৱাৰীলৈকে চলিব। ফাৰ্ডাৰ ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে www.dme.assam.gov.in ভিজিট কৰিব পাৰে। আৰু ইয়াতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে যিসকলে গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে অলৰেডি 2023 চন বা 23 চনৰ পিছত যি অফিচিয়েল এডভাৰটাইজমেণ্ট ওলাইছিল তাতে এপ্লাই কৰিছে তেওঁলোকে পুনৰাই এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছসমূহ ভালদৰে জানি লোৱা হওক। আপোনালোকৰ যি গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছে সেই সকলোবোৰ পোষ্টৰ বাবে পে স্কেলটো একেই হ'ব, মাথো গ্ৰেড পেটো বেলেগ বেলেগ হ'ব। নাম্বাৰ 1ত আছে ডাইটেচিয়ান। ডাইটেচিয়ান পোষ্টৰ বাবে কি কৰা হ'ব লাগিব, আপোনালোকে গ্ৰেজুৱেট ইন হোম চায়েন্স অৰ ইকুইভেলেণ্ট ইন হোম নিউট্ৰিশ্যন কৰা হ'ব লাগিব। তাৰপিছত লাইব্ৰেৰিয়ান, চাইণ্টিফিক এছিষ্টেণ্ট, একাউণ্টেণ্ট কেচিয়াৰ। নাম্বাৰ 5 হেল্থ এডুকেটৰ। এই 4খন পোষ্টৰ বাবে আপোনালোকে ডিগ্ৰী ইন BA অৰ BCom অৰ BSc কৰা হ'ব লাগিব, লগতে আপোনালোকৰ 1 year কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ, হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ, একাউণ্টেণ্ট এছিষ্টেণ্ট আদি কৰি যি সংখ্যক পোষ্ট আছে এই সকলোবোৰ পোষ্টৰ বাবে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে 1 year কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব। তাৰপিছত ষ্টেনোটাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, লাইব্ৰেৰী এছিষ্টেণ্ট এই সকলোবোৰ পোষ্টৰ বাবে আপোনালোকে কি কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে 1 year কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত 11 নম্বৰত আছে লেবৰেটৰী এছিষ্টেণ্ট। এইটো পদৰ বাবে আপোনালোকে কেৱল মাত্ৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পাছ কৰা হ'লেই হৈ যাব, ইয়াৰ বাবে কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে। তাৰপিছত এই দুটা পোষ্টৰ বাবেও আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, লগতে 1 year কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। তাৰপিছত ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কি থাকিব লাগিব, ড্ৰাইভিঙৰ যিটো লাইচেন্স সেইটো থাকিব লাগিব। তাৰপিছত ইয়াৰ কেটেগৰী ৱাইজ মিনিমাম এজ ক্ৰাইটেৰিয়া কিমান হ'ব দিছে 18, আৰু আপাৰ যিটো এজ লিমিট সেইটো জেনেৰেলৰ কাৰণে 40, বাকী OBC MOBCৰ কাৰণে 43, ST SCৰ কাৰণে 45, আৰু PWD যিসকলে ডিছেবিলিটি আছে ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ কাৰণে 50। আৰু এটা ইম্পৰ্টেণ্ট কথা দিছে যে এপ্লিকেশ্যন ফিটো আপোনালোকৰ দিব নালাগে, সম্পূৰ্ণ ফ্ৰী হ'ব এপ্লিকেশ্যন, কোনো ধৰণৰ পইচা দিব নালাগে আপোনালোকে এপ্লাই কৰোঁতে। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।